পুনৰ কংগ্ৰেছৰ সৈতে ভোট হৈছিল আৰু এটা বছৰৰ পিছত এইবাৰ যোৰহাটত তথা উজনি অসমত কংগ্ৰেছৰ ভেটি উচ্চন হৈছে। ফলত যেতিয়া মন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ নিৰ্বাচন খেলিবলৈ, এই সন্দৰ্ভত আকৌ পুনৰ আপুনি আহ্বান জনাব মুখ্যমন্ত্ৰীগৰাকীক? নহয়, আহ্বান আজি জনাইছোঁ মুকলিভাৱে। মই সংবাদ মাধ্যমৰ বন্ধুসকলৰ মাধ্যমেৰে ইতিমধ্যে আমাৰ এই সংবাদ মেলত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৰহাট বিধানসভা সমষ্টি অথবা তেখেতে মনে বিচৰা ধৰণে যোৰহাট জিলাৰ যিকোনো এটা সমষ্টিৰ পৰা 2024 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মই আমন্ত্ৰণ জনাইছোঁ। কৰপুতে তেখেতক মই আহ্বান জনাইছোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মস্থান যোৰহাট আৰু তেখেতে 2024 চনৰ নিৰ্বাচনৰ আগে এটা কথা মুকলিকৈ তেখেতে মনৰ ভাৱ প্ৰকাশ কৰিছিল যে তেখেতে 2024 নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক। কিন্তু সেই ফলাফল আশানুৰূপ ফলাফল 2024 যিহেতু আমি দিব নোৱাৰিলোঁ, আমাৰ কাৰ্যকৰ্তাসকলে নেপালে, সকলোৱে মনত দুখ পাইছিলে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্ত সলনি কৰিছিলে যে তেখেতে 2024 চনত যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে। তো আমি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আকৌ কৰপুতে অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ এবাৰ ফলাফল দৃষ্টান্তমূলক হ'ল আৰু আমি এক নতুন দৃষ্টান্ত গঠন কৰিলোঁ, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰপুতে আহ্বান জনাইছোঁ তেখেতে যাতে 2024 চনৰ নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। আপুনি কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইটো আছিলে প্ৰথম নিৰ্বাচন আপোনাৰ নেতৃত্বত সফলতা লাভ কৰিলে। ইয়াৰ আৰু ৰণকৌশল কি আছিল? ৰণকৌশল মানে চাওক, আমি এয়া হ'ল একত্ৰিত প্ৰচেষ্টা, এয়া উমৈহতীয়া প্ৰচেষ্টা। ইয়াত কাৰো ব্যক্তিগত প্ৰচেষ্টা ইয়াত নিহিত হৈ থকা নাই। মই এটা কামেই কৰিছিলোঁ যে আমাৰ যিখিনি কাৰ্যকৰ্তাই কিবা কিবি কাৰণত অলপ হতাশাৰ ভাৱ লৈ বহি আছিলে, দলৰ কাম নিয়মীয়াকৈ কৰা নাছিলে, সেই সকলো কাৰ্যকৰ্তাক আমি একত্ৰিত কৰিছিলোঁ। সকলো আমাৰ দলত এটা কথা সদায় কয় যে সকলো কাৰ্যকৰ্তাৰ বাবে কাম, সকলো কামৰ বাবে কাৰ্যকৰ্তা। গতিকে আমি সেই কথাটো, সেই ফৰ্মুলাটো আমি আকৌ খটুৱালোঁ যে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক আমি কাম দিলোঁ। কাৰোবাক বুথৰ দায়িত্ব দিলোঁ, কাৰোবাক পঞ্চায়তৰ দায়িত্ব দিলোঁ, কাৰোবাক জিলা পৰিষদৰ দায়িত্ব দিলোঁ আৰু ঠিক তেনেদৰে আমি প্ৰত্যেকটো কামত এগৰাকী কাৰ্যকৰ্তাক লগালোঁ। সেয়াই কাম দিলে সকলো কাৰ্যকৰ্তাই উমৈহতীয়া, যিটো আমাক কয় জান প্ৰাণ দিয়া বুলি, সকলোৱে জান প্ৰাণ দি এবাৰ লাগি গ'ল আৰু যি 2024 চনৰ লোকসভা নিৰ্বাচনৰ যি পৰাজয়ৰ কলংক, সেই কলংক মোচনৰ বাবেও অহোপুৰুষাৰ্থ কৰিলে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই। তাৰে এই যিটো একত্ৰিত বা সমন্বিত ফল সেয়া আমি পৰহি পালোঁ। আমি বিপুল সংখ্যক ভোটত যোৰহাট জিলাত, আমাৰ বিৰোধীটো শূন্য হ'লেই ইয়াত আৰু এনেকুৱা ফলাফল আজিলৈকে আমাৰ সকলোৱে কৈছে, যিসকলে ৰাজনৈতিক খা খবৰ ৰাখে, যে এনেকুৱা ফলাফল আজিলৈকে যোৰহাট জিলাত কংগ্ৰেছেও কেতিয়াও কৰিব পৰা নাছিলে। তেনেকুৱা এটা ফলাফল আমাৰ হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।